ঐক্য বিলোপ হল বিৰোধী ঐক্যত। বিৰোধী ঐক্য মঞ্চ নহয় যেন বিৰোধী অনৈক্য মঞ্চহে। হোটেল লিলিত প্ৰেছ মিট দি মিত্ৰতা দেখুৱাই একেলগে চাহ ভাত খোৱাতেই শেষ বিৰোধীৰ মিত্ৰতা। মঙলবাৰে কংগ্ৰেছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতেই স্পষ্ট হৈ পৰিছে বিৰোধী ঐক্য মঞ্চৰ ফাট। বিৰোধী ঐক্য মঞ্চৰ আসন দাবীদাৰ দলক উপেক্ষা কৰি কংগ্ৰেছে প্ৰকাশ কৰিলে 12টা সমষ্টিৰ প্ৰাৰ্থী তালিকা। একমাত্ৰ ডিব্ৰুগড় সমষ্টি এৰি দিলে মিত্ৰদল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। এতিয়ালৈকে ঘোষণা কৰা নাই লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম। এতিয়া আপেও খেলিব অকলে, CPIMও খেলিব অকলে। বৰপেটাত নিৰ্বাচন খেলিব বিৰোধী ঐক্য মঞ্চৰ CPIM দলে। কাইলৈ প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা। নিজৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সাজু আপ তৃণমূল কংগ্ৰেছ। বহু জল্পনা কল্পনাৰ অৱসান ঘটাই অৱশেষত কংগ্ৰেছ দলে ঘোষণা কৰিলে 12টা সমষ্টিৰ প্ৰাৰ্থী তালিকা। 16টা বিৰোধী ৰাজনৈতিক দলেৰে গঠিত বিৰোধী ঐক্য মঞ্চক প্ৰাধান্য নিদি কংগ্ৰেছ দলে নিজাকৈ 12টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ ঘোষণা কৰি মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰিলে 12টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা। লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা নাই। ইফালে ডিব্ৰুগড় সমষ্টিটো মিত্ৰদল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক এৰি দিয়াৰ কথা ইতিমধ্যে কংগ্ৰেছ দলে ঘোষণা কৰিছে। একমাত্ৰ অসম জাতীয় পৰিষদৰ বাহিৰে মিত্ৰদলৰ কোনো এটা দলকে এখনো আসন নিদিলে কংগ্ৰেছ দলে। কংগ্ৰেছ দলে আজি প্ৰকাশ কৰা 12টা সমষ্টিৰ প্ৰাৰ্থী তালিকাৰ পাছতে বিৰোধী ঐক্য মঞ্চত দেখা দিছে অসন্তুষ্টিয়ে। অৱশ্যে বিৰোধী ঐক্য মঞ্চত আসন কেন্দ্ৰিক অসন্তুষ্টি বহু আগৰে পৰা আছিল যদিও আসন বুজাবুজিক লৈ আলোচনা অব্যাহত আছিল। কিন্তু কালি তালিকা প্ৰকাশৰ পাছতে সকলো কথা স্পষ্ট হৈ পৰিল। বিৰোধী ঐক্য মঞ্চৰ আসন বিচৰা দলসমূহক এলাগি কৰি কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা। উল্লেখ্য যে CPIM দলে আৰম্ভণিৰে পৰাই বৰপেটা সমষ্টি বিচাৰি আহিছিল। আনকি তেওঁলোকে কংগ্ৰেছ দলক লিখিত আকাৰেও নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছিল। বৰপেটা সমষ্টিত CPIMৰ বৰ্ষীয়ান নেতা মনোৰঞ্জন তালুকদাৰৰ নামটো চৰ্চিত হৈ আহিছে। কিন্তু তাৰ পাছতো CPIM দলক উপেক্ষা কৰি কংগ্ৰেছ দলে বৰপেটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে দিব্যায়নক প্ৰক্ষেপ কৰে। কংগ্ৰেছে আজি প্ৰকাশ কৰা তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে বৰ্তমান বিৰোধী ঐক্য মঞ্চ বুলি একোৱেই নাই, CPIM নিজৰ স্থিতিত অটল আছে। এইবুলি সদৰি কৰি তেওঁ কয় যে তেওঁলোকে বৰপেটা সমষ্টিত নিৰ্বাচন খেলাটো নিশ্চিত। কাইলৈ তেওঁলোকে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। অৱশ্যে তেওঁলোকে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া নিশ্চিত কৰা নাই যদিও বৰপেটাত খেলাটো খাটাং। ইফালে CPIM দলে কেইবাখনো আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সাজু হৈ আছে। আনহাতে তৃণমূল কংগ্ৰেছে ইতিমধ্যে 4খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে। সেইদৰে আম আদমী দলেও মিত্ৰতা নাথাকিলে 14খন আসনতে খেলাৰ বাবে সাজু হৈ আছে। তেনেস্থলত বিৰোধী ঐক্য মঞ্চৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিৰোধীৰ শিবিৰত হোৱা ভোট বিভাজনে পুনৰ এবাৰ বিজেপিক শাসনলৈ অনাত সহায় কৰিব নেকি? আনহাতে বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিয়াত দুখ প্ৰকাশ কৰে অখিল গগৈয়ে। কংগ্ৰেছক পুনৰ বিবেচনাৰ আহ্বান কৰে অখিল গগৈয়ে। বৰপেটাত CPIMৰ মনোৰঞ্জন তালুকদাৰক আসন এৰি দিয়াৰ আহ্বান জনায় অখিল গগৈয়ে। তেওঁ লগতে কয় যে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বুজাবুজিৰে আগবঢ়াৰ প্ৰয়োজন। আমি আশা কৰিছিলোঁ যে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা অন্তত পক্ষে ডিব্ৰুগড়ত যেনেকৈ লুৰিণ গগৈৰ প্ৰাৰ্থিত্ব নিশ্চিত কৰা হৈছে তেনেকৈ বৰপেটাত CPIM দলৰ প্ৰাৰ্থিত্ব নিশ্চিত কৰিবৰ কাৰণে আমি আহ্বান জনাই আহিছিলোঁ। কিন্তু কংগ্ৰেছ দলে কালি বৰপেটা লোকসভা সমষ্টিৰ কাৰণে এজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এইটো দুখজনক, এইটো আমি বেজাৰ পাইছোঁ। কিন্তু এই সময় আমাৰ সংঘাত কৰাৰ সময় নহয়। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে যদি এতিয়া দুজন প্ৰাৰ্থী হয়, এজন কংগ্ৰেছৰ এজন প্ৰাৰ্থী আৰু আনজন CPIMৰ প্ৰাৰ্থী, মই অনুৰোধ জনাইছোঁ যদি CPIMৰ প্ৰাৰ্থীজনৰ ইম্পৰ্টেঞ্চ সেই বৰপেটা লোকসভা সমষ্টিত যথেষ্ট বেছি যেন আমি অনুভৱ কৰোঁ, কংগ্ৰেছ দলক মই আকৌ আহ্বান জনাম, যদিহে মনোৰঞ্জন তালুকদাৰ বৰপেটা লোকসভা সমষ্টিৰ CPIMৰ কেণ্ডিডেটজনৰ যদি প্ৰভাৱটো বেছি থাকে, ভোটত জিকাৰ বেছি সম্ভাৱনা থাকে, তেতিয়া যেন কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ কথাটো পুনৰ বিবেচনা কৰে আৰু এটা যাতে কৌশলী অৱস্থান গ্ৰহণ কৰে, মই তাৰ কাৰণে আবেদন জনাম। কংগ্ৰেছ দলে আচলতে বৰপেটা লোকসভা সমষ্টিটো CPIM দলক এৰি দিয়াটো উচিত আছিল বুলি মই ভাবোঁ। দ্বিতীয়টো হ'ল যে আম আদমী পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ লগতো কথা পাতি আৰু কাৰ্বি আংলঙৰ আমাৰ পাৰ্বত্য যিটো ৰাজনৈতিক দল আছে জন ইনটি কাঠাৰ,
জে আই কাথাৰ নেতৃত্বাধীন সেই দলটোকো এটা চিট বা এখন আসন এৰি দিয়াটো উচিত আছিল বুলি মই ভাবোঁ এতিয়ালৈকে হৈ নুঠিল কিন্তু মই আশা কৰিম যে এই প্ৰক্ৰিয়াৰ মাজেদি আমাৰ ভোটলৈ গৈ থকাৰ প্ৰক্ৰিয়াৰ মাজেদি যি দলৰ কেণ্ডিডেট যিটো ঠাইত আটাইতকৈ শক্তিশালী ৰূপে বিবেচিত হয় আমি বিৰোধী ঐক্য মঞ্চই যাতে সময়ত সিদ্ধান্ত গ্ৰহণ কৰি আমি সেইজন প্ৰাৰ্থীৰ সপক্ষে আৰু বিজেপি দলৰ বিপক্ষে যেন আমি গোটেই ভোটখিনি একত্ৰিত কৰিবৰ কাৰণে সকলোৱে কাম কৰোঁ আগন্তুক দিনত যে বিৰোধী ঐক্য মঞ্চৰ সংখ্যা কমিব সেয়া নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।